গুৱাহাটীত ৩৯ সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৪ ৩৯খন জিলাৰ অংশগ্ৰহণ প্ৰায় ১২০০ খেলুৱৈৰ সমাৱেশ প্ৰতিযোগিতা উদ্বোধন কৰিলে বিধায়ক বলিন চেতিয়াই। দেওবাৰৰ পৰা ৪ দিনীয়াকৈ ৰাধা গোবিন্দ ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ৩৯ সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৪। সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ৰাজ্যখনৰ ৩৯খন জিলাই। সমাৱেশ ঘটিছে প্ৰায় ১২০০ খেলুৱৈৰ। জুনিয়ৰ, ছিনিয়ৰ আৰু কেডেট শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব। দেওবাৰে প্ৰতিযোগিতাখন শুভাৰম্ভ কৰিলে বিধায়ক তথা সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সভাপতি বলিন চেতিয়াই। আগন্তুক সময়ত অভিলেখ সংখ্যক পদক অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে খেলুৱৈসকলে চৰকাৰীভাৱে কৰ্মসংস্থাপন লাভ কৰিব বুলি আশাবাদী সভাপতিগৰাকী। ৩৯তম আমাৰ ৰাজ্যিক পৰ্যায়ৰ যিটো চেম্পিয়নশ্বিপ হ'ব টাইকোৱাণ্ডো তিনিটা বিষয়ত হ'ব। এটা হৈছে আমাৰ ছিনিয়ৰ, জুনিয়ৰ আৰু কেডেট। ইয়াতে ৩৯খন জিলাৰ অসম পুলিচ লৈ খেলুৱৈসকল আহিছে, প্ৰায় ১২০০ খেলুৱৈ অংশগ্ৰহণ কৰিব। আৰু ইয়াতে আমি যিটো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খেল হ'ব তাৰ বাবে এই চেম্পিয়নশ্বিপ যোগেদি যিবিলাক খেলুৱৈ আমাৰ ওলাব তেওঁলোকে তাত যাব। আৰু খেলৰ যোগেদিতো দেখিছে আপোনালোকে যথেষ্টখিনি চৰকাৰৰ যিখিনি নীতি লৈছে, যাৰ যোগেদি খেলুৱৈসকলক সংস্থাপন কৰাৰ বাবে যিসকলে নেশ্যনেল পৰ্যায়ত মেডেল আনিব তেওঁলোকক ডাইৰেক্ট সংস্থা অসমক টাইকোৱাণ্ডোৰ ফালৰ পৰা প্ৰায় ৭জন খেলুৱৈ পাইছে। তাৰ বাবে খেলুৱৈসকল যথেষ্ট উৎসাহিত আছে। তেওঁলোকে খুব কষ্ট কৰিছে আৰু তেওঁলোকে খুব ভাল প্ৰদৰ্শন কৰিব। আমাৰ অসমত টাইকোৱাণ্ডো খেল যথেষ্ট জনপ্ৰিয় আৰু ইয়াতে আমাৰ ল'ৰা ছোৱালীবিলাক যথেষ্টখিনি ইয়াত এই খেলত এতিয়া বাঢ়ি আছে, প্ৰতি বছৰে বাঢ়ি আছে। আৰু তেওঁলোকে এই যথেষ্ট কষ্ট কৰিছে, প্ৰায় ৬-৭ ঘণ্টা তেওঁলোকে প্ৰেক্টিছ কৰিছে, খেলিছে আৰু যাৰ বাবে তেওঁলোকে ফল পাবলৈ সক্ষম হৈছে। আৰু আমি আশা ৰাখিছোঁ এইবাৰ আমাৰ টাইকোৱাণ্ডোৰ যোগেদি অসমৰ খেলুৱৈসকলে আৰু ভাল ফল প্ৰদৰ্শন কৰিব আৰু ভালকৈ তেওঁলোকে আৰু মেডেল যথেষ্টখিনি বাঢ়িব আৰু যথেষ্টখিনি ল'ৰা অসম চৰকাৰৰ সংস্থাপিত হ'ব, যাৰ বাবে তেওঁলোকে এই খেলৰ যোগেদিও যথেষ্টখিনি কষ্ট কৰি আছে। আনহাতে ৬খন কোৰ্টত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন অন্ত পৰিব অহা ২২ মে'ত। প্ৰতিযোগিতাখন উন্নত মানদণ্ডৰ কৰিবলৈ চেষ্টা কৰিছে আয়োজক সদৌ অসম টাইকোৱাণ্ডো সন্থাই। এই সন্দৰ্ভত জনালে টাইকোৱাণ্ডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ উপসভাপতি তথা ৰাজ্যিক সন্থাটোৰ সম্পাদক হিৰণ্য শইকীয়াই। আমাৰ নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপবোৰ তাৰমানে কেলেণ্ডাৰটো আৰম্ভ হ'ব জুনৰ পৰা, তো সেইকাৰণে আমি মে'ৰ পৰা এইটো আৰম্ভ কৰিছোঁ। তো সেইকাৰণে আমাৰ ছিনিয়ৰ, জুনিয়ৰ আৰু কেডেট এই তিনিটা কেটেগৰীতে আমি পাতিছোঁ। ছাব জুনিয়ৰখন খেল পিছত আছে নেশ্যনেল, সেইকাৰণে আমি পিছত পাতিম। আৰু অসমৰ আপোনাৰ সভাপতি ক'লেই যে আজি ৩৯তম আৰু ৩৯খন ডিষ্ট্ৰিক্টে আহি জইন কৰিছে, তাৰ লগত অসম পুলিচৰ টীমটো আছে। তো সেইকাৰণে আমি সুখী যে অসমৰ চুকে কোণে আমাৰ টাইকোৱাণ্ডো প্ৰচাৰ আমি কৰিব সক্ষম হৈছোঁ আৰু অসমৰ একমাত্ৰ জনপ্ৰিয় খেল টাইকোৱাণ্ডো বুলি আমি ক'ব পাৰোঁ। আৰু প্ৰায় ১২০০ খেলুৱৈ আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু অতি সুন্দৰ। আমি ৬খন কোৰ্ট ইয়াতে কৰিছোঁ। ৬খন কোৰ্টৰ 5খন কোৰ্টত কিৰিকি ফাইটিংটো হ'ব, এখনত পুঞ্চে হ'ব আৰু ইয়াত চেঞ্চৰ PSA চেঞ্চৰ ছিষ্টেমটো আমি ইয়াতে কৰিছোঁ, প্ৰয়োগ কৰিছোঁ। আৰু খেল অতি সুন্দৰ মানদণ্ড, আজি উচ্চ খাপৰ মানদণ্ডত আমি খেল পাতিবলৈ সক্ষম হৈছোঁ আৰু আমি সুখী। ইফালে ৰেফাৰী আৰু প্ৰশিক্ষকসকলক উৎসাহিত কৰিবৰ বাবে বিত্তীয় পুৰস্কাৰ প্ৰদান কৰিব সদৌ অসম টাইকোৱাণ্ডো সন্থাই। তদুপৰি শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ দলকো পুৰস্কৃত কৰিব সন্থাটোৱে। তাৰমানে এই পোনপ্ৰথমবাৰৰ কাৰণে আকৌ আমি ৰেফাৰী আৰু কোচবিলাক উৎসাহিত কৰাৰ কাৰণে তেওঁলোকক আমি বিত্তীয় পুৰস্কাৰ দিম আৰু বেষ্ট প্লেয়াৰ মেল এণ্ড ফিমেল আৰু বেষ্ট টীম তেওঁলোককো পুৰস্কৃত কৰা হ'ব। উল্লেখ্য যে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ৰাজ্যিক সন্থাটোৰ সভাপতি সম্পাদকৰ লগতে সমূহ বিষয়ববীয়া আৰু জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন চাহাৰ দৰে বিশিষ্ট ব্যক্তিসকল। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ৩৯ সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৪। ৰাজ্যিক সন্থাটোৰ সভাপতি বলিন চেতিয়া তথা সম্পাদক হিৰণ্য শইকীয়াৰ দৰে বলিষ্ঠ ক্ৰীড়া সংগঠকৰ নেতৃত্বত বহুদূৰ আগবাঢ়ি যাওক অসমৰ টাইকোৱাণ্ডো ক্ষেত্ৰ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে।